মইতো নাভাবোই মানুহেহে ভাবে মোৰ ভৰি এখন নাই বাট মোৰ ভৰি আছে এটো দেখোন লগাই থৈছো মই 112 ৰ ওপৰত মোক তালিবানে চেকিং কৰিছে বাপৰে আৰু প্ৰত্যেকটা মানে 20 কিলোমিটাৰ 10 কিলোমিটাৰ পিছে পিছে চেক পোষ্ট এই জায়গাটোত পাওঁতে মই ৰিয়েলাইজ কৰিছো যে এইটোতো হসাকে এটা ডেঞ্জাৰাস জোন হয় এটো মানে যিবোৰ ফিল্মত দেখা আছিল সেইবোৰ ৰিয়েলি মই দেখিছো এন্টায়াৰ মোৰ জাৰ্নি আফগানিস্তানলৈকে মই খোৱা পোৱা নাছিলো খোৱা নাছিলে না খাইছো মানে জিআই থকাৰ কাৰণেহে খাইছো মানে ইমান দিন যাত্ৰাত খোৱা নাছিলে নেপালত আহি খাহি মাংস পাই একদম দবাই দিলে কিন্তু খাই দিলো মই এইখন ভৰিৰ কাম হৈছে খালি পেডালটো ৰোটেট কৰা এইটোত মই ফোৰ্স নাপাওঁ যিখন ফোৰ্স পোৱাৰ আছে মোৰ লেফট ভৰিখন এইখন ভৰিতে মই ফোৰ্স ক্ৰিয়েট কৰো আৰু প্ৰবলেম কিয়নে এইখন ভৰিটো নেলিং কৰা আছে ৰড লগোৱা আছে ভিতৰ হেতু এক্সিডেন্ট হৈছিল তাৰ 2 বছৰ বিছনাত আছিলো তাতে ডিপ্ৰেছনত বহুত আছিলো তাতে মই সুইসাইড এটেম্পও কৰিছিলো লাইফ টাইম হেকিটা মেডিসিনস লবই লাগিব अराउंड ডেইলি মই 13 টা মেডিসিনস লব লাগে মোৰ মানে ঢেৰ কাহিনী আৰু কি কম কৈ শেষ নহব মই জিয়াই আছো বাস ইমানখিনি গ্ৰেস অফ मतलब गॉड নিজৰ ৰোল মডেল নিজে হ'ব লাগে কাৰণ উই আৰ এ ফাইটাৰ ডাজন্ট মিন কি মোৰ ভৰি এখন নাই হাত নাই আমি একো কৰিব নোৱাৰিম একোই নহয় নমস্কাৰ নমস্তে উইথ নীলুফা চাই থকাৰ বাবে ধন্যবাদ ব্যৰ্থ নহবা জীৱন ৰণত যদিহে বিচৰা মান জীৱন ৰণত আছে সদায় জয় পৰাজয় হাজাৰ ব্যৰ্থতাৰ পাছতো সপোন চুবলৈ সাৰ্থক হোৱা এজন যুৱক মস্কোৰ পৰা গুৱাহাটীলৈ ৭০০০ কিলোমিটাৰৰ এক যাত্ৰা দীঘলীয়া যাত্ৰা বাটত বিভিন্ন ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছিল তেওঁ আৰু আজি আমাৰ মাজত আছে ৰাকেশ বণিক নমস্কাৰ স্বাগতম দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা কি খবৰ গা ভালে আছে আছে এতিয়া বাৰু ঠিকে আছে গা একো প্ৰবলেম নাই মাজত প্ৰবলেম আছিল এতিয়া ঠিক হৈ গৈছে আৰু ইয়াত গৰমটো অকমান বেলেগহে পাইছো কাৰণ কি 3-4 মাহ ইয়াতে নাই ন সো সাডেনলি হোমাই গৰমটো অকমান মানে আনপ্ৰেডিক্টেবল হৈ গৈছে আদাৰৱাইজ সব ঠিকে আছে প্ৰায় 6খনকৈ দেশ অতিক্ৰম কৰি গুৱাহাটী পালেহি মস্কোৰ পৰা গুৱাহাটীলৈ এক যাত্ৰা আৰম্ভণি মানে ইমান মানে কষ্টৰ মাজতো আপুনি এই যাত্ৰা বাছি ললে সেই যাত্ৰাটোৰ বিষয়ে প্ৰথমে অলপমান মই জানিব বিচাৰিম একচুয়ালি এটো আপোনাৰ 29th of April এটো যাত্ৰা ষ্টাৰ্ট হৈছিল ইণ্ডিয়ান এম্বাসি ইন মস্কোৰ পৰা আৰু তাৰ মেইন থিম আছিল যে প্ৰমোটিং অসম আসাম আৰু ইনক্ৰেডিবল ইণ্ডিয়া হয় বিকজ লটস অফ টাইম মই ইলেকশন ডিউটি যেতিয়া কৰি আছিলো তেতিয়া অসমৰ চুকেই কোনে মই ঘূৰিছো ইলেকশন ডিউটিত সো হেইটো টাইমত মই মানে গোটেই অসমখন এক্সপ্লোৰ কৰিছো যে আমাৰ অসমতটো দেখিবলগীয়া মানে পৰ্যটন ক্ষেত্ৰক লৈ মানে বহুত স্কোপ আছে অলৰেডি হেবোৰ চলি আছে কিন্তু আৰু কৰিব পাৰি ন আৰু যিবোৰ হিডেন প্লেস আছে হেবোৰক এক্সপ্লোৰ কৰি হেবোৰ ইন্টাৰনেশনালি প্ৰমোট কৰিলে মানে আই থিংক মানে মানুহবোৰ বেছিকে আহিব সো হেতু ভাবি মোৰ এটো যাত্ৰা ষ্টাৰ্ট হৈছিল মস্কোৰ পৰা গুৱাহাটীলৈকে আৰু সাকসেসফুলি এটো কমপ্লিট কৰিছো আছিল অবস্টাকল তো ঢেৰ আছিল তাতে অবস্টাকল থাকিবই বাৰু এটো পাৰ্ট অফ লাইফ হয় সো এটোই আছিল যাত্ৰা হয় আৰু মস্কোৰ আৰম্ভণিতে যি যাত্ৰা হৈছিল সাংবাদিক প্ৰণয় বৰদলৈ আপোনাক খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াইছিল কিমানখিনিলৈকে তেওঁ যাত্ৰা আপোনাৰ লগত আছিল একচুয়ালি প্ৰণয়দা মোৰ মেন্টৰ হয় মোৰ দেউতাৰ নিচিনা হয় আৰু মানুহজনো অকমান এডভেঞ্চাৰ লাভাৰ হয় সো দাদাক যেতিয়া কলো যে দাদা এনেকুৱা হ'ব তো দাদাই ক'লে ভাল কথা তো মই তেওঁক ফোৰ্সফুলি কৈছো না আপুনিও বলক মোৰ মেন্টালি সাপোৰ্ট লাগিব কাৰণ কি এটো এটা হৰু এটা জাৰ্নি নহয় আৰু আমাৰ ইয়াত ধৰক মানুহ আছে যে মানুহ দেখিব পাৰি কিন্তু হেবোৰ দেখত মানুহ নাপায় মানে জিওগ্ৰাফিক্যালি ৰাছিয়াৰ কথাই যদি কও আমাৰ ইণ্ডিয়াৰ নিচিনা 10খন ইণ্ডিয়া হলেহে আপোনাৰ মানে তাতকৈ বেছি হলেহে ৰাছিয়া হ'ব কিন্তু মানুহৰ সংখ্যা খুবই কম জনসংখ্যা নাই তাতে সো হেতু মই আগৰ পৰাই জানিছিলো হেতুৰ কাৰণে প্ৰণয়দাক এপ্ৰোচ কৰিলো আৰু দাদাও খুব ইন্টাৰেষ্ট দিলে সো দাদাই অলমোস্ট 9 দিন মোৰ লগত সাইক্লিং কৰিলে মস্কোৰ পৰা কাজানলৈকে আৰু দাদা তাৰ পৰা আকৌ বেক কৰিলে তাৰ পিছৰ জাৰ্নি মোৰ মানে অকলহৰীয়া সোলো হৈ গল সোলো জাৰ্নি ষ্টাৰ্ট হল
আৰু তেনেকৈ আহি ইতিমধ্যে আমি দেখিছোঁ বহুতখিনি ঘাট প্ৰতিঘাটৰ সন্মুখীন হৈছিলে কিন্তু 6খনকৈ দেশ আপুনি অতিক্ৰম কৰিছে সেই 6খন দেশ অতিক্ৰম কৰাৰ পাছত আটাইতকৈ ভাল লগা দেশখন আপোনাৰ কোনখন আছিলে মই এণ্টায়াৰ জাৰ্নিত মই পাইছোঁ আপোনাৰ ৰাছিয়া কাজাকিস্তান উজবেকিস্তান আফগানিস্তান তাৰ পৰা আকৌ ফ্লাইট লৈছোঁ নেপালৰ পৰা আকৌ জাৰ্নি ষ্টাৰ্ট হৈ গুৱাহাটী চ' চবতকৈ ভাল লগা চবকেইটা দেশেই ভাল আছিল চবৰ বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ আছে কিন্তু অভাৰঅল যদি মই ভাল লগা দেশ বুলি ক'ব যাওঁ সেইটো কাজাকিস্তান হয় কাজাকিস্তান মানে খুবেই এখন ধুনীয়া কাণ্ট্ৰি হয় তাত আই থিংক কাজাকিস্তানো জিঅ'গ্ৰাফিকেলি ইণ্ডিয়াতকৈ বহুত ডাঙৰ হয় কিন্তু তাতে মানুহ চাগে 2 কোটি হ'ব চাগে এণ্টায়াৰ কাজাকিস্তান চ' মানুহ বহুত কম হয় খুব ধুনীয়া এখন কাণ্ট্ৰি হয় লগে লগে খুব ধুনীয়া মানুহ হয় মানুহবোৰ মানে খুব পোলাইট হয় আৰু ইভেন কি হয় ন তাতে সৰু সৰু বাচ্চাবোৰো ইমান মানে শিষ্টাচাৰ আছে তেওঁলোকৰ ভিতৰত ধৰক মানে তেওঁলোকৰ ডাঙৰ এজৰ যদি মানুহ দেখি আছে য'তেই দেখি আছে কোনোবা মলতেই গৈছে তো মা দেউতা আগত গুচি যায় বাচ্চাকেইটা ৰখি থাকে যে এই ডাঙৰ কোনোবা মানুহ আছে গেটটো খুলি ধৰি ৰখি আছে চ' এই সৰু বাচ্চাবোৰক তেনেকুৱা ট্ৰেইন কৰি আছে চ' সেইবোৰ ক্ষেত্ৰৰ পৰা চাই কিনে কাজাকিস্তান বহুত ধুনীয়া মানে অভাৰঅল আমি ইতিমধ্যে জানো 2012 চনত আপোনাৰ দুৰ্ঘটনা এটা হৈছিলে আৰু এনেকুৱা হৈছেনে যাত্ৰাটোত যে এখন ভৰি নথকাৰ পাছতো কোনোবাই কৈছেনে আপুনি এই যাত্ৰা কিয় বাছি ল'লে এক মানে বিপদজনক বুলি ক'ব লাগিব এক দুঃসাহসিক যাত্ৰা কোনোবাই কৈছেনে একচুৱেলি দেখি আপোনাক মইতো নাভাবোঁ মানুহেহে ভাবে মোৰ ভৰি এখন নাই বাট মোৰ ভৰি আছে এইটো দেখোন লগাই থৈছোঁ মই খালি অকণমান ডিফাৰেণ্ট হয় দেখিবলৈ বেলেগ হয় বাট এইখন ভৰি হয় প্ৰস্থেটিক হয় চ' সেইটো হয় যে বহুত টাইমত মানুহৰ কিউৰিচিটি থাকে যে এখন ভৰি নাই কেনেকৈ চাইকেলিং কৰি আছে বা কি কৰি আছে মানুহজনে আৰু সেইটোৱেই মোৰ এডভান্টেজ হয় সেইটোকেই মই এডভান্টেজ হিচাপে লৈ মই আজিলৈকে লাষ্ট 10 years ধৰি কাম কৰি আছোঁ যেতিয়া মই চাইকেলিং কৰোঁ বহুত মানুহে মোক মানে চায় যে এখন ভৰিত কেনেকৈ কৰি আছে আৰু সেইটো টাইমত কি হয় ন মই যি মেছেজ লৈ গৈছোঁ সেইটো খুব ইজিলি স্প্ৰেড কৰিব পাৰোঁ এপ্ৰ'চ কৰিব পাৰোঁ চ' সেইটো আছিল আৰু মানুহবোৰ খুব হেল্পফুল আছিল এণ্টায়াৰ পুৰা জাৰ্নিত মই ছিংগল 1%ও বেয়া মানুহ পোৱা নাই আৰু এইটোত কথা ক'ব বিচাৰিম যে মোৰ অসমৰ মানে অসমবাসী মোক ইমান মানে মৰম আৰু আশীৰ্বাদ কৰে আজিৰ পৰা নহয় লাষ্ট মানে আফটাৰ এক্সিডেণ্টৰ পৰাই চ' সেইটোৰ কাৰণে যেতিয়া আপোনাৰ ইমান ব্লেছিংছ থাকে কোনেনো বেয়া কৰিব আৰু ক'তনো বেয়া হ'ব চ' আই এম এ ব্লেছফুল পাৰ্চন উইচ আই বিলিভ এণ্ড সঁচাকৈ এইটো ভাল আৰু ভাল এক্সপিৰিয়েঞ্চ ভাল পাইছোঁ কিন্তু থাকে অবষ্টাকলটো থাকিবই সেইটো আৰু নেচাৰৰ এগেইনষ্টত কিছুমান কাম কৰিব লগা হৈছে সেইটোৰ কাৰণে প্ৰিপেয়াৰ নাছিলোঁ ৰাছিয়াই হওক কাজাকিস্তানেই হওক উজবেকিস্তানেই হওক আফগানিস্তানতো আফগানিস্তানৰ চিনবোৰ অকণমান বেলেগ আছিল চ' এনেকুৱাই আছিল আৰু সেইটো আফগানিস্তানৰ কথা কওঁতে এখন বিপদজনক দেশ তাৰ মাজেৰে আপুনি ওলাই আহিছে আফগানিস্তানৰ নাম শুনিলে আমাৰ বিপদজনক দেশ বুলিয়ে আমাৰ মনলৈ আহে তো তাৰ মাজেৰে আপুনি আহি নেপাল পালেহি আফগানিস্তানৰ অলপমান অভিজ্ঞতাৰ বিষয়ে অলপ জনাব একচুৱেলি মোৰ আগৰ যিটো ৰাইড আছিল মানে ৰুট আছিল সেইটো আছিল আপোনাৰ ৰাছিয়া কাজাকিস্তান কিৰ্গিস্তান চাইনা তিব্বত নেপাল তাৰপিছত ইণ্ডিয়া কিন্তু মোক চাইনাই ভিজা নিদিয়াৰ ৰিজন আছিল যে মই অসম টুৰিজমক প্ৰমোট কৰি আছোঁ 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে যে মোৰ ঘৰ কলিয়াবৰ আমবাগান সেইটো বৰ্ডাৰৰ কাষত মানে হয় তেওঁলোকৰ মতে আৰু 3 নম্বৰ হৈছে যে এণ্টায়াৰ নৰ্থ ইষ্টৰ মানুহক মানে তিব্বতত বাই ৰোড ইউজ কৰাত প্ৰব্লেম আছে সেই 3-4টা প্ৰব্লেম দেখুৱাই ডিপ্ল'মেটিক ইছ্যু বনাই সেইটো মোক ভিজা নিদিলে আৰু এই যাত্ৰাটোত মানে কমপ্লিটলি আপোনাৰ গভৰ্ণমেণ্টৰ এছ'চিয়েট হৈহে হৈছে বিকজ এইটো মোৰ অকলে এইটো কৰাটো মোৰ কাৰণে পচিবলেই নাছিল কাৰণ কি গভৰ্ণমেণ্টে ইমানখিনি ছাপোৰ্ট কৰিছে সেইটোৰ কাৰণে মানে অফিচিয়েল ছাপোৰ্ট কৰিছে সেইটোৰ কাৰণে এইটো সম্ভৱ হৈছে এইটোত আপোনাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আছিল মিনিষ্ট্ৰী অফ টুৰিজিম আছিল অসম গভৰ্ণমেণ্ট আছিল অসম টুৰিজিম আছিল চ' অভাৰঅল আমি এটা টিম ৱাইজেছ কাম কৰিহে এইটোত আগবাঢ়িছোঁ আৰু আফগানিস্তানৰ কি হ'ল যে মোৰ ৰুট চেঞ্জ হ'ল আকৌ MEৰ লগত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছক ইনফৰ্ম কৰিলোঁ এনেকুৱা হৈছে
তো তেওঁলোকে ক'লে যে ৰাকেশ তুমি আফগানিস্তানলৈকে গুচি যোৱা, আফগানিস্তানৰ পৰা আকৌ ফ্লাই কৰি তুমি নেপাল গুচি যোৱা, বিকজ পাকিস্তান হৈ আহিব নোৱাৰিম, এইটো পচিবিলিটি নাই। চ' তেনেকৈ যেতিয়া মই সোমালোঁ তেতিয়া চব ঠিকেই আছিল আপোনাৰ, আৰু গোটেইখিনি মোৰ যিমান প্ৰগ্ৰাম আছিল ন চব ইণ্ডিয়ান এম্বেচিৰ থ্ৰুত হৈছে, কাণ্ট্ৰি ৱাইজেছ ইণ্ডিয়ান এম্বেচিৰ ফালৰ পৰা গোটেইখিনি অৰ্গেনাইজ কৰিছে। চ' সোমোৱাৰ পিছত আপোনাৰ মাজাৰ শ্বৰীফ বুলি এখন চিটি আছে আফগানিস্তানত, ডাঙৰ চিটি হয়। চ' তালৈকে মই চাইকেলিং কৰি গ'লোঁ আপোনাৰ বৰ্ডাৰৰ পৰা। তো তাৰ পৰাই মানে তালিবান চেকিং ষ্টাৰ্ট হ'ল, তাৰ পৰাই মানে বৰ্ডাৰৰ পৰাই। আৰু তালিবান চ'লজাৰ ভাল হয়, বেয়া নহয়। আৰু তাৰ আপোনাৰ আফগানিস্তানৰ মানুহবোৰতো খুবেই ভাল হয়, খুবেই পোলাইট আৰু হাম্বল হয়, স্পেচিয়েলি ইণ্ডিয়াক লৈ। কাৰণ ইণ্ডিয়াই বহুত হেল্প কৰে ন সিহঁতক, আফগানিস্তানক বহুত হেল্প কৰে, মানে ফাইনেন্সিয়েলি হওক বা বেলেগ ফালেই হওক, এডুকেশ্যন হওক, মেডিকেল হওক, বহুত হেল্প কৰে ইণ্ডিয়ান গভৰ্ণমেণ্টে। চ' যেতিয়া সেইবোৰ তালিবানী চেকিং ষ্টাৰ্ট হ'ল, মাজাৰ শ্বৰীফলৈকে আহিলোঁ, তেতিয়া তাতে মোক কৈ দিলে যে ৰাকেশ এতিয়া তুমি আৰু চাইকেল চলাব নোৱাৰিবা মাজাৰ শ্বৰীফৰ পৰা আপোনাৰ এইটো কাবুললৈকে। সেই জেগাকেইটা অকণমান মানে ঠিক জেগা নাছিল আৰু ৰাস্তা নাছিল তাতে, মানে একদম ভঙা ৰাস্তা হয়, তাতে চাইকেলিং কৰিব নোৱাৰি। আৰু সেইবোৰ চাম টেৰৰিষ্টৰ এৰিয়া বুলি তেওঁলোকে মানে বাছনি কৰি ৰখা কিছুমান এৰিয়া আছে। চ' সেইটোৰ কাৰণে মোক ক'লে যে তুমি গাড়ীৰে যাব লাগিব। ঠিক আছে গাড়ীৰে যাম। চ' 320 কিলোমিটাৰমান আছিল সেইটো ৰাস্তা, সেইটোৰ কাৰণে 14 ঘণ্টা লাগিছে, গোটেই ৰাতি মই গাড়ীত পাৰ কৰিছোঁ। আৰু সেইটো টাইমত 112ৰ ওপৰত মোক তালিবানে চেকিং কৰিছে। আৰু প্ৰত্যেকটা মানে 20 কিলোমিটাৰ 10 কিলোমিটাৰ পিছে পিছে চেকপোষ্ট, 10 কিলোমিটাৰ 20 কিলোমিটাৰ পিছে পিছে চেকপোষ্ট। আৰু তেওঁলোকে যেতিয়াই দেখে ইণ্ডিয়ান পাছপৰ্ট, ইণ্ডিয়া বুলি কওঁ, ইণ্ডিয়া হ'লে ঠিক আছে, ইণ্ডিয়া ঠিক আছে। তো আকৌ কাৰোবাক ফোন কৰি দিয়ে আগফালে, মানে আগফালৰ গেটত ফোন কৰি দিয়ে এনেকুৱা ইণ্ডিয়াৰ কোনোবা আহিছে, বাইক কাৰ আহি আছে, আকৌ তাতে গৈ ৰখালোঁ, আকৌ পাছপৰ্ট, খালি পাছপৰ্ট চেকিংহে কৰে, গোটেই ক'ৰ পৰা আহিছোঁ কি আহিছোঁ। চ' তেনেকৈ গৈ কাবুল পালোঁ। কাবুল পোৱাৰ পিছতহে চিনটো অকণমান বেলেগ হ'ল। মই ইণ্ডিয়ান এম্বেচিত গ'লোঁ, আৰু ইণ্ডিয়ান এম্বেচিত যেতিয়া গ'লোঁ এতিয়া 21 বাৰ মোৰ চেকিং হৈছে, তালিবান চ'লজাৰৰ পৰা ষ্টাৰ্ট কৰি একদম ইণ্ডিয়ান এম্বেচিলৈকে। তো 21 বাৰ চেকিং কৰি তাতে 3 বাৰ স্নাইপাৰ ডগৰ চেকিং হৈছে। তাৰপিছত আপোনাৰ মই হলিউড মুভিতহে এইবোৰ গেট ছেট দেখিছোঁ, মানে বাস্তৱত দেখি দিছোঁ। আৰু একচুৱেলি এইবোৰ ছিকিউৰিটি এইটোৰ কাৰণে আছিল যেতিয়া US আৰ্মি তাতে আছিল। চ' সিহঁতে মানে খুব ষ্ট্ৰংলি এইবোৰ মানে বনাই লৈছিল। এতিয়া সেই US আৰ্মিৰ যিবোৰ অফিচ আছিল সেইবোৰতহে মানে চব এম্বেচি চেম্বেচি কৰি দিছে এতিয়া, কাৰণ কি US আৰ্মিটো উইথড্ৰল কৰিলে তেওঁলোকৰ। চ' সেই জেগাটোত পাওঁতে মই ৰিয়েলাইজ কৰিছোঁ যে এইটোতো সঁচাকৈ এটা ডেঞ্জাৰাছ জ'ন হয়, এইটো মানে যিবোৰ ফিল্মত দেখা আছিল সেইবোৰ ৰিয়েলি মই দেখিছোঁ। তো যেতিয়া মই সোমালোঁ তাতে আৰু এটা কথা কওঁ, তাতে আমাৰ ইণ্ডিয়ান এম্বেচিৰ যিবোৰ মানুহ আছে 7জন মানুহ আছে মাত্ৰ, 7জনক ছিকিউৰিটি দিবৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে 33জন স্পেচিয়েল চ'লজাৰ তাতে ৰাখি থৈছে। তালিবানৰটো চেকিং শেষ হ'ল, তাৰপিছত আমাৰ আহিল ইণ্ডিয়ান চ'লজাৰৰ, তাৰপিছত থাকিল এই কুকুৰৰ চেকিং। ইণ্ডিয়ান চ'লজাৰত আমাৰ অসমৰ 2জন ল'ৰা আছে। চ' সেইটো মই ক'ব নোৱাৰিম ক'ৰ হয় কি হয়, কাৰণ কি তাত যিবোৰ আফগানিস্তানত যিবোৰ মানুহে মানে জব কৰে তেওঁলোকৰ গোটেই ডিটেইলছবোৰ ঘৰৰ মানুহে ইমান এটা নাজানে যে তেওঁলোক আফগানিস্তানত আছে বুলি। চ' সেইটো এটা হয় বাৰু, কিন্তু তাতে আমাৰ অসমৰে 2জন ল'ৰা আছে, মানে মই কি ক'ম একদম পাহাৰৰ নিচিনা হয় এইবোৰ মানুহ, মানে স্পেচিয়েল ট্ৰেইন কৰা, যাতে কিবা মানে বিপদ আহিলেই যাতে এই অফিচাৰকেইটাক উঠাই এয়াৰপৰ্টত লৈ মানে তাৰ পৰা আহিব পাৰে। চ' যেতিয়া মই তাতে গ'লোঁ তেতিয়া প্ৰব্লেম আহিল যে এম্বেচাডাৰ ছাৰে কৈ আছে ৰাকেশ তুমি ইয়াতে থাকিব নোৱাৰিবা। কিয় ছাৰ? তোমাৰ প্ৰগ্ৰাম আমি চব কেঞ্চেল কৰিম, কাৰণ হৈছে যে তুমি শ্বৰ্টছ পিন্ধা আৰু তুমি প্ৰস্থেটিক লগোৱা। তুমি যেতিয়া ভিৰৰ মাজত যাবা তুমি 100জন মানুহৰ ভিতৰত খুব ইজিলি চিনাক্ত হৈ যাবা। আৰু আফগানিস্তানত যেতিয়াই মানুহ যায়, টুৰিষ্টটো নাযায় বাৰু, খুব কমকৈ যায়, আৰু প্ৰজেক্ট কৰিব যায়, গৈয়ে তেওঁলোকৰ কষ্টিউম মানে তেওঁলোকে বনাই পিন্ধি লয়, যাতে ভিৰৰ মাজত ভিজুৱেলাইজ বা আইডেণ্টিফাই কৰিব নোৱাৰে যে এইজন বাহিৰৰ মানুহ হয় বুলি। এইটো ৰিজন এইটো হৈছে তালিবান গভৰ্ণমেণ্ট লাষ্ট 3 বছৰ ধৰি আহিছে, আৰু তালিবানে বিচাৰি আছে যে তেওঁলোকে আফগানিস্তানক ভাল ডেভেলপ কৰিব।
এইফালে আফগানিস্তান আৰু পাকিস্তানৰ লগত এটা মানে খুব প্ৰব্লেম আছে ইণ্ডিয়াৰ নিচিনা যেনেকুৱা সেম তেনেকুৱাই তাতকৈ বেছি হয় আৰু পাকিস্তানে বিচাৰে যাতে আফগানিস্তান কেতিয়াও ডেভেলপ নকৰক সেইটোৰ কাৰণে কি কৰে সিহঁতে ISI এজেণ্ট দি তাতে টুৰিষ্টক এটাক কৰে মানে আফগানিস্তানত আৰু যেতিয়া টুৰিষ্ট এজনক এটাক কৰিব তেতিয়াই ইণ্টাৰনেশ্যনেলি ৱাইজেছ মানে আফগানিস্তান বদনাম হ'ব আৰু বদনাম হ'লে তালিবান গভৰ্ণমেণ্ট বদনাম হ'ব সেইটোৰ কাৰণে তালিবানে কি কৰিছে এই প্ৰত্যেক 10 কিলোমিটাৰ 20 কিলোমিটাৰ ইমান মানে চেকিং লগাইছে পুৰা বন্দুকেই বন্দুক চাৰিওফালে বন্দুক বেলেগ একো নাপায় আৰু যেতিয়া মোক সেইটো ক'লে যে নাই ৰাকেশ তোমাৰতো এতিয়া প্ৰব্লেম আছে তুমি ইয়াতে এক্টিভিটি কৰিব দিলে তোমাৰ লাইফ ৰিস্ক হৈ যাব চ' মোৰ প্ৰগ্ৰাম আছিল আপোনাৰ তাতে আফগানিস্তান ইউনিভাৰ্চিটিত প্ৰগ্ৰাম আছিল চ' সেইবোৰ কেঞ্চেল হ'ল চ' মোক হোটেলৰ পৰা ওলাব মানে মানা কৰি দিলে আৰু সিকিউৰিটিৰ ফালৰ পৰা তেওঁলোকে মোক মানে যথেষ্টখিনি হেল্প কৰিলে তেওঁলোকৰ বুলেট প্ৰুফ গাড়ী দিলে চাইকেল বাহিৰত ওলাই গ'লে মানে চাইকেল পেকিঙৰ যিটো আছিল তেওঁলোকৰ গাড়ী দি মোক পঠিয়াইছে নাই ৰাকেশ বেলেগ গাড়ীত উঠিব নোৱাৰে ইভেন এয়াৰপৰ্টলৈকে একদম পুৰা বুলেট প্ৰুফ গাড়ী দি মোক থৈ গৈছে তালৈকে চ' সেইবোৰ এক্সপিৰিয়েঞ্চ আছিল আৰু আছে কিছুমান কথা এইটো ধৰক মোৰ ক'বলৈ মানা কৰিছে মানে আছে কিছুমান ইছ্যু আছে চ' ইমানখিনি আছিল আফগানিস্তান এতিয়াও টুৰিষ্ট প্লেচ হোৱা নাই আৰু বহুত টাইম লাগিব আৰু মানে যে আফগানিস্তান মই কি কৈছে মোৰ তাত অপশ্যন নাছিল কাৰণ কি এইফালে চাইনাই ব্লক কৰি দিছে তো মই এতিয়া যামতো মই ক'ত যাম কোনফালে যাম চ' সেইটো আছিল আফগানিস্তানৰ শ্বৰ্টকে নেপালত আপুনি বাই ফ্লাই কৰিলোঁ আকৌ তাৰ পৰা বেমাৰত পৰিলে আহি হস্পিটেল কিমান দিন থাকিলে হস্পিটেলত দুদিন আছিলোঁ কি হৈছিলে একচুৱেলি মইতো ইমান গৰমৰ পৰা গৈ আছোঁ ন ৰাছিয়াত পালোঁ পুৰা ঠাণ্ডা কাজাকিস্তানত ঠাণ্ডা গৰম পালোঁ উজবেকিস্তানৰ সময় পুৰা গৰম পুৰা ডেজাৰ্ট হয় মৰুভূমি হয় আৰু বহুত টাইমত মই মানে লিফ্ট লৈছোঁ মানে মোৰ তাত অপশ্যনেই নাছিল কাৰণ এৰাউণ্ড মানে থাউজেণ্ডছ কিলোমিটাৰ এইবোৰ আপোনাৰ ডেজাৰ্ট হয় পুৰা মৰুভূমি হয় তাত মানে দোকানটো বাদ দিয়ক গছ এটা নাই মোৰ ভিডিঅ'ছবোৰত মানুহে চাইছে চাগে আৰু বহুত ভিডিঅ' আছে এইবোৰ গছ গছনি একোৱেই নাই তো সেইবোৰ জেগাত অকণমান জেগাত মোৰ লিফ্ট লগা হৈছে তাতে অপশ্যনেই নাছিল তো সেই গৰমৰ পৰা যেতিয়া মই মানে আফগানিস্তানতো গৰম হয় তো মই যেতিয়া ফ্লাইট ল'লোঁ 7 ঘণ্টাত আহি মই নেপাল পাই গ'লোঁ চ' মোৰ 7 ঘণ্টাৰ ভিতৰত ক্লাইমেট পুৰা চেঞ্জ হৈ গ'ল ৱেডাৰ পুৰা চেঞ্জ হৈ গ'ল নেপালত আহি মোটামুটি ঠাণ্ডা গৰমত আহি গ'ল আৰু এণ্টায়াৰ মোৰ জাৰ্ণি আফগানিস্তানলৈকে মই খোৱা পোৱা নাছিলোঁ নাই খাইছোঁ মানে জীয়াই থকাৰ কাৰণেহে খাইছোঁ থাকে ন কাৰণ কি সেইবোৰ দেশততো আমি ভাত খোৱা মানুহ আমি ভাত খোৱা মানুহ হয় চ' ভাতটো তাতে নাপায় 1 নম্বৰ কথা 2 নম্বৰ সিহঁতৰ যিবোৰ মানে খোৱাৰ যিটো অভ্যাস হয় বা যিটো তেওঁলোকে খায় সেইবোৰ আমি খাব নোৱাৰোঁ আৰু সেইবোৰ খানা মানে ব্ৰেডছ খায় আপোনাৰ বেলেগ টাইপৰ ইউৰোপিয়ান খানা খায় সেইবোৰ মানে মই কনজিউম কৰিব নোৱাৰোঁ চ' বহুত টাইমত সেই তেনেকুৱা হৈছে যে ইভেনটো প্ৰণয়দা আৰু মই 3 দিন আমি একো খোৱা নাই বুলি ক'ব পাৰি গাজৰ আপোনাৰ কি কয় তিয়হ টমেটো আৰু এইটো এগ বইল আৰু বিস্কিটছ 3 দিন তেনেকৈ আছে আৰু সেইটো টাইমত প্ৰব্লেম আছিল বাৰু চ' একদম আপ টু একদম আফগানিস্তানতো মানে খানা কি হ'ল ন যে এইটো কি কয় বিৰিয়ানী পায় বাৰু খালি বিৰিয়ানী আৰু সেই ব্ৰেডেই খায় ইমান ডাঙৰ ব্ৰেড মোটা ব্ৰেড মিট লয় আৰু সেইবোৰ খায় সেইবোৰ মানে আমি আমাৰ কাৰণে নহয় চ' আফগানিস্তানত সেইটো আছিল তো নেপালত যেতিয়া আহিলোঁ এতিয়াতো ঘৰুৱা এটা খানা পাই গ'লোঁ কাৰণ কি নেপালৰ খোৱা আৰু অসমৰ খোৱা মানে বহুত চিমিলাৰ হয় সেম হয় তাতে আহি দিলোঁ মই মাংস খাই কিনে প্ৰথম দিনাই মাংস খোৱাৰ মাংস খাইছিলে এইটো খাহীৰ মাংস খাইছোঁ তাতে ফেমাছ হয় মানে ইমান দিন যাত্ৰাত খোৱা নাছিলে নেপালত আহি খাহী মাংস পাই একদম দবাই দিলে সেইটো খাই দিলোঁ মই খোৱাৰ পিছততো কি হ'লে এইবোৰ ষ্টাৰ্ট হৈ গ'ল লুজ মোশ্যন ফিভাৰ ভমিটিং আৰু 3 দিন পিছত মোৰ আকৌ তাতে এম্বেচিত প্ৰগ্ৰাম আছে আৰু গোটেই প্ৰগ্ৰামবোৰ এম্বেচিয়ে অৰ্গেনাইজ কৰিছোঁ ন চব কাণ্ট্ৰিতে
পাঁচখন কাণ্ট্ৰিতে এম্বেচিয়ে অৰ্গেনাইজ কৰিছে যে অসম টুৰিজিমক কেনেকৈ মানে ভালকৈ প্ৰমোশ্যন কৰিব পাৰি সেইবোৰ দেশৰ মানুহক কেনেকৈ ক'ব পাৰি স্পেচিয়েলি সেইটোৰ কাৰণে ইউনিভাৰ্চিটি কলেজ সেইবোৰকহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে একচুৱেলি কি হয় ন বিদেশত আপোনাৰ একগোট খুৱাব মানুহৰ এটা প্ৰব্লেম হয় চ' এনেকুৱা জেগা চুজ কৰিব লাগিব য'ত অলৰেডি মানুহবোৰ ৰখি আছে চ' সেইটোৰ কাৰণে বেষ্ট ৱে আছিল আপোনাৰ ইউনিভাৰ্চিটি কলেজ সেইবোৰ আছে সেইটোৰ কাৰণে ইউনিভাৰ্চিটি কলেজ কৰা হৈছে ছেইম আপোনাৰ কাঠমাণ্ডুতো আমাৰ কেন্দ্ৰীয় বিদ্যালয় আছিল তাতে বহুত ষ্টুডেণ্টছ আছিল টিচাৰ্ছ আছিল চ' সেইটো প্ৰগ্ৰাম আছে মোৰ 3 দিন পিছত মোৰ বেমাৰ হৈ গ'ল আৰু মই এইটো কথা ইনফৰ্ম কৰা নাই কাৰণ কি এইটো প্ৰেছ ৰিলিজ হৈ গ'ল এম্বেচিয়ে কৰা কামটো বহুত ডাঙৰ কাম হয় ন চ' অলৰেডি প্ৰেছ ৰিলিজ হৈ গ'ল যে ইমান তাৰিখে মানে প্ৰগ্ৰাম আছে চ' সেইটো জেগাত হস্পিটেলত ভৰ্তি হ'লোঁ পিছত মই নাই মোৰ কাৰণে প্ৰগ্ৰাম কেঞ্চেল হ'ব নালাগে কোনো প্ৰকাৰে হ'ব নিদিওঁ মই এইটো আগৰ ডক্টৰক ক'লোঁ যে আপোনাৰ যি বেষ্টৰ পৰা বেষ্ট আছে সেইটো কৰক যিমান এণ্টিবায়'টিক লাগে আপুনি চব দিয়ক মোক মোৰ বডিয়ে কনজিউম কৰিম মই ইভেণ্ট মই কেঞ্চেল কৰিব নোৱাৰোঁ চ' সেই 2 দিনত মই তাৰ পৰা ওলালোঁ ওলাই মই প্ৰগ্ৰাম কৰি আৰু 2 দিন মই ষ্টে কৰিলোঁ তাতে নেপালতে তাৰপিছত আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ এইবোৰ আছিল আৰু 2 দিনত পুৰা ভাল হয় হিটফাট হয় আকৌ ইভেণ্টত আপুনি লাগি গ'ল একচুৱেলি মোৰ আজিলৈকে মই কোনোদিনে মোৰ কামক মই মানে ফাঁকি দিয়া নাই মোৰ সেইটো মোৰ নিজৰ ভাল লাগে আৰু মই ইমান ঘূৰা মেলা কৰা মানুহ নহয় মোৰ ঘূৰা মেলা ইমান ভাল নালাগে মোৰ যে মই যিটো কাম লৈ গৈছোঁ ফাৰ্ষ্ট প্ৰায়ৰিটি কামক দিম সেইটোৱে কৰিম ইভেন মই এটা ইণ্টাৰেষ্টিং কথা কওঁ মোক লৈতো মই একচুৱেলি ষ্টেট আইকন হয় আমাৰ চিফ ইলেক্টৰেল অফিচাৰ আছামৰ ফালৰ পৰা আৰু ৰেকগনাইজ বাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চ' মই যেতিয়া ইলেকশ্যন ডিউটি কৰোঁ বহুত মানে অফিচাৰ তেওঁলোকে মোক লৈ মানে বিৰাট মানে প্ৰব্লেমত পৰি যায় তেওঁলোক কি হয় ন মোৰ ডিউটি যেতিয়া থাকে গাঁৱে ভৈয়ামে থাকে না আৰু মোকতো মানে মানুহবোৰ মোৰ লগত থাকিবই লাগিব অফিচাৰ থাকিবই লাগিব যে ক'ত লৈ গৈ আছে কি প্ৰগ্ৰাম পাতি আছে সেইটো জেগাত মই কি কৰোঁ না আগত মই প্ৰগ্ৰাম কৰোঁ আৰু সিহঁতে ভোক লাগে খানা খাবৰ কাৰণে এতিয়া মুখ থৈতো খাব নোৱাৰে তো ৰাকেশ দা প্লিজ খাই ল'ব নাই তো আপোনালোকে খাওক নাই আপোনাক এৰি খাব নোৱাৰে আজি না প্ৰথম মোৰ কাম হ'ব তাৰপিছতহে মই খানা খাম তো এনেকুৱা কাম কৰোঁতে ৰাতিপুৱা ওলালোঁ মোৰ ইভিনিং হৈ গৈছে ইভিনিং সেইকেইটা অফিচাৰ খোৱাই নাই ৰখি আছে সেইবোৰ মানুহ পাগলা হৈ যায় কি পাগল মানুহ হয় এইটো খানা চানা নাখায় এইটো দেখোন দৌৰি আছে চ' তেনেকুৱা হয় বাৰু আজি পাগল কাৰণেতো আজি ইমানখিনি প্ৰত্যেকৰে মুখত আপোনাৰ নাম নাই তেনেকুৱা নহয় বাৰু মানুহে জাষ্ট ভাল পায় মোক আৰু মই হাম্বলি এইটো মানে কি ক'ম থেংক ইউ বুলি ক'লেতো চেছ নহ'ব ন ইমান ব্লেছিংছ আছে ন বহুত মানুহে মোক ব্লেছ কৰি আছে আৰু সঁচাকৈ মই এইটো চিৰকৃতজ্ঞ হৈ থাকিম গোটেই অসমবাসী গোটেই এণ্টায়াৰ ইণ্ডিয়াৰ ওচৰত চ' তেনেকুৱা মই কোনো ৰকেট চায়েন্স কৰা নাই জাষ্ট নৰ্মেলি চাইকেল চলাইছোঁ আৰু মানুহৰ ভাল পোৱা মৰম সিমানখিনি আছে আৰু এনেকুৱা হয় ন এই যিটো সমান জেগাত বাৰু ঠিক আছে কিন্তু পাহাৰৰ জেগাত ওখ জেগাত অলপ বেছি কষ্ট হয় ন একচুৱেলি গোটেইখিনি মোৰ এখন ভৰিত আটাইতকৈ বেছি কষ্ট ক'ত পাইছে পুৰা জাৰ্ণিতেই মই এইটো ক'ব নোৱাৰিম ইয়াতে কম ইয়াতে বেছি সেইটো প্ৰিডিক্ট কৰিব নোৱাৰিম নৰ্মেলি ধৰক কি হয় ন এজন মানুহে নৰ্মেল চাইকেল চলালে 2খন ভৰিৰ কম্বিনেশ্যন এটা চলি থাকে এইখন ভৰিৰ কাম হৈছে খালি পেডেলটোক ৰোটেট কৰা এইটোত মই ফ'ৰ্চ নাপাওঁ যিখন ফ'ৰ্চ পোৱাৰ আছে মোৰ লেফ্ট ভৰিখন এইখন ভৰিতেই মই ফ'ৰ্চ ক্ৰিয়েট কৰোঁ আৰু প্ৰব্লেম কিয়নো এইখন ভৰিটো নেইলিং কৰা আছে ৰড লগোৱা আছে ভিতৰত চ' হয় এইটো ভৰিটো আছে চ' এইটো আপোনাৰ কি হয় ন চামটাইম এইটো প্ৰব্লেম আহি যায় কিন্তু সেই মোৰ বেক অফ দ্য মাইণ্ড যে মোৰ কৰিবই লাগিব টু এণ্ড ডাই কৰিবই লাগিব সেইটো কাৰণে মই গিভ আপো কৰিব নোৱাৰোঁ মোৰ গিভ আপো নহয় চ' সেই তেনেকুৱাই আৰু এতিয়া অলপমান মই 2012 চনলৈকে অলপ পিছুৱাই আহিছোঁ সেই 2012 চনত এটা ভয়ানক দুৰ্ঘটনা আপোনাৰ জীৱনত আহিছিলে বা হৈছিলে তাৰ পাছত নিজকে চম্ভালি লোৱাটো বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় তেনেকৈ দুৰ্ঘটনাৰ সন্মুখীন হ'লে বা প্ৰেমজনিত কাৰণত তেনেকুৱা কিবা এটা হ'লে মানুহ হাৰি পৰে ভাঙি যায় কিন্তু আপুনি আত্মহননৰ নিচিনা পথ বাছি লৈছিলে তাৰ পাছতো আজি আমাৰ সন্মুখত আপুনি হৈ বহি আছে সেই সময়খিনিৰ বিষয়ে অলপমান মই থুলমূলকৈ অলপমান জানিব বিচাৰিছোঁ 2012ত মোৰ এখন ৰোড এক্সিডেণ্ট হৈছিল তাৰপিছত আপোনাৰ মই 2 বছৰ বিচনাতে আছিলোঁ আৰু
এটা ৰং ট্ৰিটমেণ্ট হৈছিল মোৰ লগত ভুল চিকিৎসাৰ ফলতহে এইটো হৈছে আজিৰ দিনত সেইটো মই খুবেই মানে প্ৰাউড ফিল কৰোঁ যে সেইদিনা সেইটো নহ'লে আজি মই ইয়াত বহিব নোৱাৰিলোহেঁতেন সেইটো কাৰণে খুব মানে এইটো মোৰ জীৱনত এটা টাৰ্ণিং পইণ্ট মানে বনাই দিছে ভগৱানেই চাগে চ' সেইটো এক্সিডেণ্ট হৈছিল তাৰ 2 বছৰ বিচনাত আছিলোঁ তাতে ডিপ্ৰেশ্যনত বহুত আছিলোঁ তাতে মই ছুইচাইড এটেম্পো কৰিছিলোঁ তাতে নমৰিলোঁ তেতিয়া ৰিয়েলাইজ কৰিলোঁ যে এবাৰ এক্সিডেণ্ট হ'ল নমৰিলোঁ ভৰি চৰি কাটিলে নমৰিলোঁ আকৌ ছুইচাইড এটেম্প কৰিলোঁ সেইটোতো নমৰিলোঁ তো কিবা না কিবাটো আছে মোৰ লাইফত কিবা না কিবা কৰিবলগীয়া আছে আৰু সেইটোৰ কাৰণেই চাগে মোক বচাই ৰাখিছে আৰু এটা আপোনালোকক দৰ্শকক ক'ব বিচাৰোঁ যে আপুনি যদি ভাবি লয় ন মানে মনে প্ৰাণে যে মই কৰিম আৰু যেতিয়া সেইটোত আপুনি 100% এটা থাকে যে 100+ আপুনি যদি সেইটোত মানে ফ'কাছ কৰে তেতিয়াহে এচিভমেণ্টটো পাব আৰু যেতিয়াই 100+ কৰিব তেতিয়া না আপোনাৰ সাৰাউণ্ডিং যিমান ভাইবছ আছে ওপৰৰ ভগৱান আছে আল্লাহ আছে যোনেই আছে আপোনাক ব্লেছ কৰা ষ্টাৰ্ট কৰে চ' আমি মানুহবোৰে কি হয় না প্ৰব্লেম 100টোক ধৰি কিনে মানে 80% যেনে তেনে 80% যোৱাৰ পিছত না গিভ আপ কৰি দিয়ে মাত্ৰ থাকে 20% সেইটোক আৰু কমপ্লিট নকৰে আৰু 20% যোৱাৰ লগে লগে সেইটো বস্তু এচিভমেণ্টত মানে কনভাৰ্ট হৈ যাব চ' বহুত টাইমত বহুত মানুহ গিভ আপ কৰি দিয়ে চ' যদি আপুনি ভাবি লয় মনে প্ৰাণে মই ক'লোঁ ন ওপৰৰ পৰাও আপোনাক ব্লেছ কৰিব 100% আপুনি ছাকচেছ হ'ব চ' ভাৱনাটোক পজিটিভ ৰাখি ডাইৰেকশ্যন পজিটিভ ৰাখি ডেষ্টিনেশ্যন পজিটিভ ৰাখি আপুনি কাম কৰিলে ন'বডি কেন ষ্টপ ইউ কোনেও ৰখাব নোৱাৰে চ' সেইটো হয় বাৰু আৰু সেই তেনেকৈ মোৰ হ'ল যেতিয়া মই বুজি পালোঁ যে নাই এতিয়া মোৰ ফ'কাছ এইটো হয় মই এইটো কৰিব লাগিব চ' ব্লেছিংছ আৰু আমি জনামতে আপুনি বিভিন্ন ধৰণৰ মেডিচিন লৈ থাকে বা ঔষধ খাব লগা হয় কিয় ইমান মেডিচিন আপুনি খাব লগা হয় মেডিচিন মোৰ যেতিয়া এক্সিডেণ্ট হ'ল তেতিয়া আপোনাৰ বহুত মেডিচিনছ মই ল'ব লগা হ'ল মোৰ 7 বাৰ মোৰ অপাৰেশ্যন হ'ল বহুতবাৰ মই এনেস্থেচিয়া ল'ব লগা হ'ল 12 চনতে 7 বাৰ হৈছে এইটো এক্সিডেণ্টতেই 7 বাৰ মানে অপাৰেশ্যন ইয়াত হ'ল গুৱাহাটীত এটা কৰিলে দুটা অপাৰেশ্যন কৰিলে গুৱাহাটীত এইখন বেয়া কৰিলে ভৰিখন আৰু এইখন ভৰিটো অপাৰেশ্যন কৰিলে চ' তাৰ পৰা যেতিয়া ইয়াত নহ'ল ইয়াতে বেয়া হ'ল ইয়াৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে মই আপোনাৰ কি কয় চেন্নাই এপলত লৈ গ'ল তাতে মোৰ 5 বাৰ হ'ল এইখন ভৰিৰ হাতৰ কৰিলে এইখন ভৰিৰ আকৌ কৰিলে এইখন ভৰিৰ 2বাৰকৈ অপাৰেশ্যন কৰিলে মুখত কছমেটিক চাৰ্জাৰী কৰিলে চ' টোটেল 7 বাৰ মোৰ অপাৰেশ্যন হ'ল মানে ৰিগাৰ্ডিং এই এক্সিডেণ্টত সেইটো টাইমত বহুত মেডিচিনছ মই ল'লোঁ ন সেইটোত মোৰ ছাইড এফেক্ট এটা হৈ গ'ল আৰু সেইটোত আপোনাৰ আলচাৰাইটিছ কোলাইটিছ বুলি এটা ৰেয়াৰ ডিজিজ হয় এতিয়া ৰেয়াৰ নহয় বাৰু এইটো কমনেই হৈ গ'ল সেইটো ডিজিজ হৈ গ'ল সেইটো আপোনাৰ আইডেণ্টিফাই হ'ল 2017ত তো তেতিয়াৰ পৰা মোৰ মেডিচিনছ একদম কণ্টিনিউ এতিয়া মোৰ লাইফ টাইম সেইকেইটা মেডিচিনছ ল'বই লাগিব এৰাউণ্ড ডেইলি মই 13টা মেডিচিনছ ল'ব লাগে 13টা টেবলেটছ মই ল'বই লাগে ডেইলি এইটো আৰু সেইটো যেতিয়া সেইটোতো প্ৰব্লেম আছে যেতিয়া এই মোৰ খানাবোৰ যে চব চেঞ্জ হৈ গ'ল এই খানাত মানে মোৰ লাইফটো মানে বহুত মানে ডিপেণ্ড কৰে এতিয়া যে যাত্ৰাটো যে কৰিছে আপুনি ক'লে 3 দিন এনেকৈ আছিলোঁ ভোকত আছিলোঁ 3 দিনতো মেডিচিন ল'ব লগা হৈছে আপোনাৰ কণ্টিনিউ তাতে প্ৰব্লেম সেইটো যে এইটো কোৱা নাছিলোঁ মই তাতে কি হয় ন যেতিয়াই মোৰ সেইটো প্ৰব্লেম হৈ যায় তেতিয়া আপোনাৰ কি হয় ন মোৰ ব্লিডিং হোৱা ষ্টাৰ্ট হৈ যায় যে ব্লিডিং হয় আৰু তাতে একো পেইন চেইন নহয় খালি ব্লিডিং হৈ থাকে বডি পুৰা উইক হৈ যাব আপোনালোকে আগৰ মোৰ সেইকেইটা ভিডিঅ' মানুহে চালে গম পাব যে আগৰ যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ এসপ্তাহ 10 দিনৰ পিছত মোৰ বডি পুৰা মই খিনাই গৈছিলে তো সেইটো টাইমত আকৌ কি হ'ল ন ৰাছিয়া কাজাকিস্তান উজবেকিস্তানত আপোনাৰ ষ্টেৰইড নাপায় এইটো ছাপ্লিমেণ্ট হৈছে ষ্টেৰইড টেম্পাৰিং কৰা হয় এইটো আৰু মই ভুলত সেই ষ্টেৰইডটো নিয়া নাই কিন্তু সৰু টেবলেট হয় মাত্ৰ 12 টকাৰ টেবলেট হয় এইটো 12 টকাৰ 10টা টেবলেট হয় কিন্তু সেইটো আনফৰ্চুনেটলি মই নিয়া নাই সেইটোৰ কাৰণে তাতে মই প্ৰব্লেম পালোঁ এণ্টায়াৰ মই একদম পুৰা এইটো কি কয় আফগানিস্তানলৈকে আফগানিস্তান এম্বেচিত পোৱালৈকে মোৰ সেইটো প্ৰব্লেম চলি আছে মোৰ কণ্টিনিউ মোৰ ব্লিডিং হৈ আছে সেইটো জেগাত যেতিয়া মানে এম্বেচেডৰ ছাৰক ক'লোঁ যে এনেকুৱা মোৰ এইটো টেবলেট লাগে মানে সেইবোৰ কাণ্ট্ৰিত ন ইমান পাৱাৰফুল মেডিচিনছ নচলে
আচ্ছা আৰু সেইবোৰ কাণ্ট্ৰিত তেনেকুৱা ডিজিজ নহয়ও কাৰণ কি তাৰ খোৱা বোৱা চব ভাল মানুহ কম ন ইমান পয়জন নাই তাতে গভৰ্ণমেণ্টটো তেনেকুৱা ষ্ট্ৰিক্ট কৰি থৈছে যে কোনো বেয়া বস্তু বনাব নোৱাৰিব খানা চানা যি আছে চব্জি হওক যি সিহঁতে খাই আছে পেকেটিং ফুড যে বেছিকৈ খায় কিন্তু তথাপিও এইটো বহুত ভাল হয় আমাতকেতো হেজাৰ গুণ ভাল হয় চ' আফগানিস্তানত অহাৰ পিছত তাৰপিছত আফগানিস্তানত এম্বেচেডাৰ ছাৰে মোক তেওঁলোকৰ নিজৰ ডক্টৰ আছে তো তেওঁ ক'লে ৰাখিছে এইটো টেবলেটটো কম্পজিশ্যনৰ আছে তেতিয়া মোক দিলে সেইটো খোৱাৰ এসপ্তাহ পিছতেই আকৌ মই শকত হৈ গৈছোঁ আচ্ছা ষ্টেৰইড ল'লেই মানে কি মানে মোৰ বডি মানে অকণমান পাম্পিং হৈ যায় ফেচ পাম্পিং হৈ যাব বডি পাম্পিং হৈ যাব চ' সেইবোৰ মোৰ মানে ঢেৰ কাহিনী আৰু কি ক'ম কৈ শেষ নহ'ব আৰু মই জীয়াই আছোঁ বাছ ইমানখিনি গ্ৰেছ অফ মতলব গড নাই আপোনাক দেখি হাজাৰজনে সাহস পায় আৰু আজি এনেকৈ কথা বতৰা পাতৰ নমস্তে উইথ নীলোফাৰ অনুষ্ঠানটোৰ ফালৰ পৰা আৰু হাজাৰজনে সাহস পাব এতিয়া শেষত অনুষ্ঠানৰ একেবাৰে শেষত আহি পাইছোঁ একদম শেষত এটা প্ৰশ্ন এই যিমানবোৰ একদম সংগ্ৰাম কৰি আছে সাহসিকতাৰ পৰিচয় দি আছে অনুপ্ৰাণিত কৰ পৰা হয় আপুনি মই মোৰ নিজৰ ৰোল মডেল হয় মই মোৰ নিজৰ ৰোল মডেল হয় মই যেতিয়াই মোৰ আইনাত মই চাওঁ আৰু প্ৰত্যেকজন মানুহে সেইটো কৰিব লাগে যে আমি সব এই পৃথিৱীত যিমান মানুহ আছে ন সব একোজন ফাইটাৰ হয় একোজন যুঁজাৰু হয় নিজৰ জীৱনত ন সবে মানে ডাঙৰ ফাইট কৰি আছে যদি এতিয়া মই তোমাকে সুধিব বিচাৰোঁ যে তোমাৰ কি মানে প্ৰব্লেম নাই 100% তুমিও ফাইট কৰি আছা কিন্তু তোমাৰ ফাইটটো বেলেগ হয় মোৰ ফাইটটো বেলেগ হয় তেখেতৰ ফাইট বেলেগ হয় সেইটো প্ৰব্লেম চাওক কাৰোবাৰ সৰু হয় কাৰোবাৰ ডাঙৰ হয় কথা ইমানখিনি কিন্তু নবডি কেন হ্যাপি ইন দিছ ৱৰ্ল্ড কোনো মানুহেই হ্যাপি নহয় চ' আৰে ৰোল মডেল নিজৰ হওক না তুমি তোমাৰ যেতিয়া তোমাৰ প্ৰিভিয়াছ চাবা যে মই ষ্ট্ৰাগল কৰি এইখিনি জেগাত পাইছোঁ মই ৰাকেশ এইখিনি জেগাত পাইছোঁ মই ক'ত আছিলোঁ ক'ত পঢ়ি আছিলোঁ আজি এইখিনিত কেনেকৈ আহিছোঁ যেতিয়া মই নিজক চাওঁ ন তেতিয়া মই এইটো আৰে মই কেলে কৰিব নোৱাৰিম কিহৰ কাৰণে মই কৰিব নোৱাৰিম আৰে মই পাৰিম মই মোৰ নিজক মানে পুছ আপ কৰোঁ তাৰ লগে লগে বহুত মানুহ আছে যাক মই মানে মোৰ প্ৰেৰণা হিচাপে লওঁ আৰু মানে মটিভেশ্যন হিচাপে লওঁ যেতিয়াই মোৰ তেনেকুৱা ফিল হয় তেতিয়া তেনেকুৱা টাইপৰ মানুহৰ মানে টাচত আহোঁ মই কথা বতৰা পাতোঁ ইমানখিনি আৰু প্ৰত্যেকজন মানুহক এইটো ক'ম যে আপোনালোকে নিজৰ ৰোল মডেল নিজে হ'ব লাগে কাৰণ উই আৰ এ ফাইটাৰ ডাজন্ট মিন কি মোৰ ভৰি এখন নাই হাত নাই আমি একো কৰিব নোৱাৰিম একোই নহয় আৰে ভাই যিবোৰ মানুহ নৰ্মেল মানুহ আছে তেওঁলোকে ইমানখিনি কৰিব পৰা নাই স্পেচিয়েলি মই মোৰ মানে ডিফাৰেণ্টলি এবল মানুহবোৰকে কৈ আছোঁ যে এইবোৰ ভাই গিভ আপ চিভ আপ কৰিব নালাগে তুমি খাৰা হৈ দেখুওৱা না কেলে নোৱাৰিবা ইম্পচিবল একোই নাই চ' নৰ্মেল মানুহকো মই কৈ আছোঁ যিবোৰ হেল্থি মানুহ হয় লটছ অফ টাইম তেওঁলোকে কাম চাম নকৰে মানে এনেই মোৰ এইটো হৈ গৈছে মোৰ আৰে ভাই বাহানা দি লাভ নাই কৰাৰ আছে তুমি নিজে কৰিবা প্ৰব্লেম যদি হৈছে তোমাৰ প্ৰব্লেম হয় তোমাকে সলভ কৰিব লাগিব এইটো ভগৱানে হেল্প কৰিব নোৱাৰে কাৰণ কি প্ৰব্লেম ক্ৰিয়েট তুমি নিজেই কৰিছা কৰবাত নহয় কৰবাত মোৰ নিজৰ প্ৰব্লেম মই নিজেই ক্ৰিয়েট কৰিম ন থৰি না মোক তুমি আহি প্ৰব্লেম ক্ৰিয়েট কৰি দিবা এইজনে আহি কৰিব চ' প্ৰব্লেম মই বনাইছোঁ যদি মই সলভ কৰিব লাগিব আৰু ৰাস্তা আছে কুৱেশ্যন পেপাৰ যদি বনিছে এনচাৰ পেপাৰো আছে তাৰ জীৱনৰো সেইটো মানে হয় যদি প্ৰব্লেম আহিছে তাৰ এনচাৰ আছে জাষ্ট অকণমান মানে ভাবি চিন্তি কাম কৰিলে সেইবোৰ কেতিয়াও নহ'ব বাপৰে এতিয়া শেষত কিবা এটা লিখি থৈ যাব লাগিব কেনেকুৱা লাগিলে মোৰ সৈতে কথা পাতি নমস্তে উইথ নীলোফাৰলৈ আহি কেনেকুৱা লাগিলে দুই এষাৰ লিখি থৈ গ'লে ভাল লাগিব যাতে মই সাঁচি ৰাখিব পাৰোঁ আপোনাৰ এই কথাখিনি মই বেছি লিখা নাই থেংক ইউ ৰাকেশ দা বহুত বেছি ভাল লাগিলে আৰু শেষত আপুনি এনেকৈ আকাশ চুই থাকক উৰি থাকক আৰু হাঁহি থাকক সুস্থ হৈ থাকক আৰু তাৰ লগতে এইটো কওঁ যে সকলো মানুহেই মানে আকাশ চুব লাগে মইহে চুব লাগে তেনেকুৱা নহয় চবে আৰু এটা ইণ্টাৰেষ্টিং কথা লাষ্ট মই কৈ দিওঁ আকাশ কোনেও চুব নোৱাৰে এইটো ভুল কথা হয় সেইটো ভাবিবও নালাগে যে আকাশ চুব পাৰিম আকাশ বহুত দূৰত আছে যিটো চুব পাৰি সেইখিনি কাম কৰিব লাগে যাক কৰিব পাৰি সিমানখিনি কৰিব লাগে ইমানখিনি আৰু গতিকে বহুত ভাল লাগিলে ধন্যবাদ আহিলে পুনৰবাৰ ধন্যবাদ আৰু নমস্তে উইথ নীলোফাৰ আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ